অসম চৰকাৰৰ এটা ব্যয়কম বিভাগ কৃষি বিভাগ চতুৰ্থ বৰ্গৰ এগৰাকী স্বয়ম্ভূ কৰ্মীয়ে কাৰ্যালয়ৰ পৰা চলাই দালাল ৰাজ অৱসৰ গ্ৰহণৰ এবছৰ পিছতো চকী নেৰা আন এগৰাকী কৰ্মচাৰী এই কাৰ্যালয়টো দক্ষিণ কামৰূপৰ বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত সংঘটিত ব্যয়কম দুৰ্নীতিত পদ গৈ থকা এই কাৰ্যালয়টোক লৈ চাওক আমাৰ এক প্ৰতিবেদন এই ব্যক্তিগৰাকীলৈ মন কৰক নাম এওঁৰ কমলেশ্বৰ দাস এবছৰ আগলৈকে কৃষি পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল এখেত পিছে অৱসৰ গ্ৰহণ কৰাৰ এবছৰ পাৰ হোৱাৰ পিছতো চকীৰ মোহ এৰিব পৰা নাই কমলেশ্বৰ দাসে অভিযোগ এখেতে হেনো সংগোপনে কৃষকৰ নামত চৰকাৰীভাৱে আবণ্টিত বীজ আৰু সাৰ বিক্ৰী কৰি আহিছে মোৰ নাম কমলেশ্বৰ দাস আপুনি ক'ত কাম কৰিছিলে মই এইখন অফিচতে কাম কৰিছিলোঁ এইখন চাব ডিভিজনেল এগ্ৰিকালচাৰ অফিচাৰ কি ৰেংকত আছিল আপুনি বকো কি হিচাপে মই লাষ্টত মই ৰিটায়াৰ কৰিছোঁ এগ্ৰিকালচাৰ ইনস্পেক্টৰ হিচাপে কেতিয়া ৰিটায়াৰ কৰিলে মই যোৱা বছৰ 30 জুনত 25-30 জুনত ৰিটায়াৰ কৰিছোঁ আপুনি আজি এবছৰ পাৰ হ'ল ইয়াৰ পিছত আপুনি চকীয়া নাই আমাৰ ইয়াতে তেনেকুৱা জনা মানুহ নাই কাৰণ মই ইনস্পেক্টৰ হিচাপে ৰিটায়াৰ কৰি মই এইখন অফিচত বড়োবোৰ কাম কৰিছোঁ মই একাউণ্টৰ কাম কৰিছোঁ মই গোডাউন ইনচাৰ্জৰ কাম কৰিছোঁ এনি কমপ্লিকেটেড মেটাৰ মই যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ একচুৱেলি মই বড়োবো নাছিলোঁ বা জুনিয়ৰ এছিষ্টেণ্ট বা ছিনিয়ৰ এছিষ্টেণ্টো নাছিলোঁ কিন্তু ওপৰৱালাৰ নিৰ্দেশ মৰ্মে মোক যিহেতু জানো কাৰণে মোক কৰিব দিছিল কাৰণে মই কৰিছিলোঁ ঘৰৰ চাবি আপোনাৰ তাত কিমান দিনলৈকে আছে মোৰ ঘৰৰ চাবি যিদিনাই ৰিটায়াৰ হৈছোঁ সেইদিনাই মই তেওঁক গতাই দিছোঁ মোৰ নেক্সটজন দুদিন আগত চঞ্জয় দেৱ বুলি অভিযোগ আছে মই ৰখাই নাই মই কেনেকুৱা অভিযোগটো দিব পাৰে আপোনালোকক অভিযোগ আছে আপুনি সাৰ আৰু বীজ বিক্ৰী কৰা বুলি মোৰ সেইবিলাকৰ লগত মই কোনো জড়িতই নহয় সাৰ আৰু বীজ কেনেকৈ বিক্ৰী কৰিলোঁ ক'ৰ পৰা পালোঁ মোৰতো কিবা ৰেকৰ্ড নাই আপোনালোকে চালে হয়তো গম পাব কিবা মই বিক্ৰী কৰাৰ কি মোৰ নজিৰ আছে একোতো নাই ইয়াৰ স্থানীয় মানুহে বহুতে কৈ আছে যে আপুনি ইয়াৰ পৰা কিবা পাই আছে যাৰ কাৰণে আপুনি চকীখন এৰি দিব মই চকী এৰাৰ কথা নাহে ইয়াতে কোনো চকী এৰাৰ প্ৰশ্নও নাহে যিহেতু মই সেইবিলাক কৰাও নাই বা সেনেকুৱা চকীত মোক আহিলে মই এটা ৰিটায়াৰ্ড পাৰ্চন ছিনিয়ৰ মোষ্ট মানুহ হিচাপে মোক বহিব দিয়ে তাতে তেওঁলোকক কিবা দেখুৱাই দিব লাগিলে মই দেখুৱাই দিওঁ তেওঁলোকক কিবা হেল্প কৰিব লাগিলে কম্পিউটাৰ টেবুলৰ কাষতো বহোঁ মই কম্পিউটাৰ নাজানো প্ৰতিদিনে মাতিলে আহোঁ নহ'লে নাহোঁ এতিয়া আমাৰ SDO আৰু চাবঅৰ্ডিনেটখিনিও বিচাৰে কেতিয়াবা যিখিনি দায়িত্ব মই তেওঁলোকক দিছোঁ চম্ভালিব পৰা নাই মানুহ নাই আমাৰ ইয়াতে এজন বড়োবাবু আছে তেওঁ ইয়াতে চাৰ্জ লৈ আছে তেওঁ কিন্তু কাম নাজানে একো নাজানে গতিকে মই আমাৰ অফিচৰ পৰা এজন নতুন ল'ৰাকে এই যোৱা জানুৱাৰী নে ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট হৈছিলে সেই ল'ৰাজনক দায়িত্ব দিছে দিয়াৰ পিছত তেওঁক শিকাৰ কাৰণে মই এইটো কৈ দিম কালিও মই আহিছিলোঁ ঋষি দাস বৰুৱা এই সাৰ চাৰৰ যিবিলাক অনুজ্ঞাপত্ৰ বনায় 8,000 কৰি কোনে লয় মই একো নাজানো দেই মই সেইবিলাক নকৰোঁ মই নাজানো আপুনি লৈ ৰাইজৰ অভিযোগ আপুনি লয় 8,000 মই এক পইচাও মই লৈ পোৱা নাই আৰু মই আজিকালি এইবিলাক কথা নাজানো দিয়ক আপোনালোক যদি আপোনাৰ আগত সাক্ষী প্ৰমাণ দিয়া যায় তেতিয়া আপুনি কি ক'ব দিব পাৰে মইতো নাই বুলিয়ে ক'ম মই নজনা বস্তুটো নজনা বুলিয়ে ক'ম জনা বুলি ক'ব নোৱাৰোঁ এইবাৰ মন কৰক এই যুৱকজনলৈ এওঁৰ নাম সমীৰণ মেধি এখেত এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'লেও এখেতৰ লেবেল কিন্তু এগৰাকী উচ্চ পদস্থ বিষয়াৰ লেখীয়া চাওকচোন সংবাদ মাধ্যমৰ সন্মুখত এজন মহাশয় কি লেবেলত বক্তব্য ৰাখিছে লেবেলনো নিদিব কিয় এখেতে যেতিয়া হিচাপতকৈ অধিক উপাৰ্জনৰ সুবিধা পায় অভিযোগ অনুসৰি এখেতে হেনো সাৰৰ লাইচেঞ্চ বনোৱাৰ নামত 5,000 পৰা 6,000 লৈকে উপঢৌকন লয় জানিব পৰা মতে এখেতৰ ওপৰত আছে ওপৰৱালাৰ আশীৰ্বাদ যাৰ বাবে কৰোনাৰে ধন চপাই থকাৰ অভিযোগ আছে মেধি ডাঙৰীয়াৰ বিৰুদ্ধে কৃষক উপকৃত হ'ল বা নহ'লে সেইবোৰলৈ গুৰুত্ব নাই এইসকল কৰ্মচাৰীৰ বাবে চৰকাৰী আঁচনি ৰূপায়ণৰ পৰা আৰম্ভ কৰি সাৰ বিতৰণৰ অনুজ্ঞাপত্ৰলৈকে সকলোতে দুৰ্নীতি সংঘটিত কৰি কৰোনাৰে ধন চপোৱাটোৱে হেনো মূল উদ্দেশ্য এওঁলোকৰ যাৰ বাবে চাকৰিৰ পৰা এবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিও কমলেশ্বৰ দাস ডাঙৰীয়াই এৰিব পৰা নাই চকী এৰি দিয়া নাই চৰকাৰী আৱাস গৃহ
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সমীৰণ মেধিয়েও অফিচটো বাদেই ঘৰৰ পৰাও হেনো চলাই যায় চৰকাৰী কাম কাজ। শুনক তেওঁলোকৰ মুখেৰে। মোৰ নাম সমীৰণ মেধি, মই মহকুমা কৃষি বিষয়া বকত কৰোঁ। মোৰ ডেজিগনেশ্যন হৈছে PNMTS। হয়, আপোনাৰ গোটেইখিনি কাম SDO ছাৰে চব আপোনাক কম্পিউটাৰৰ কাম কম্পিউটাৰৰ কাম চাওঁ, মই অফিচৰ প্ৰায় কামেই চাওঁ বাৰু, কিন্তু গোটেই কাম মানে মই বুজা নাই কথাখিনি। এই অনুজ্ঞাপত্ৰবিলাক বনোৱা কামো আপুনি কৰে? মই নকৰোঁ, ছাৰে কৰে। আপুনি চাই মেলি দিওঁ? চাই মেলি মানে গোটেইখিনি ছাৰে কৰে, মই জাষ্ট এটা কাম কৰোঁ, অনলাইনৰ যিখিনি কাম আছে সেইখিনি কৰোঁ। আপোনাৰ থাৰ্ড গ্ৰেডৰ কাম নকৰোঁ? মোৰ 4th গ্ৰেড হয়, PNMTS টো 4th গ্ৰেড। থাৰ্ড গ্ৰেডৰ কামখিনি কৰিম? থাৰ্ড মানে অফিচৰ ছাৰে আৰু যিখিনি কৰিব দিয়ে সেইখিনিয়ে কৰা হয়। হয়। এই অনুজ্ঞাপত্ৰ বনোৱাৰ কাৰণে 8,000 কোটি টকা কিনিব? গমটো নাপাওঁ। আপুনি লৈ দিব? কোনে কৈছে? অভিযোগ আছিল? নাই নাই, সেইটো একদম মিছা কথা, এইটো মিছা কথা। আপোনাক শুনক, চিডৰ লাইচেঞ্চ বনাবৰ কাৰণে চালান কাটিব লাগে 1,000, পেষ্টিচাইডৰ কাৰণে 1,500, প্ৰডাক্ট লৈ কথা। এটা প্ৰডাক্টত 100 টকাকৈ 15টাত 1500 হ'ব, 50টা দিলেও 1500 হ'ব, আৰু ফাৰ্টিলাইজাৰৰ কাৰণে 1650 টকা। সেইখিনিয়ে চালান কাটিব লাগে, আৰু সেইখিনি আমাৰ অফিচৰ কাম নহয়। সেইখিনি আপুনি কৰিলে? শুনক, মই কৈ আছোঁ এইখিনি আমাৰ অফিচৰ কাম নহয়, কিন্তু কিছুমানে কয় কি হ'ব আপুনি এইটো অফিচিয়েলি কৰিব নালাগে, পাৰ্চনেলি কৰি দিয়ক, তেনেকৈ মই কিছুমান কৰি দিওঁ। 8,000 কোটি কোনে লাগে? গম নাপাওঁ নহয়। আপোনাৰ নামটো ওলাইছে? কোনে কৈছে? নাই নাই, এইটো মিছা কথা। মই আপোনাক খৰচটো ক'লোৱে, চালানৰ এমাউণ্টটো আপোনাক ক'লোৱে, কোনে ল'ব 8,000 টকা? তাৰমানে অফিচিয়েলি নকৰি বাহিৰত কৰি দিব? হয় 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 বাহিৰত হয়, বাহিৰৰ পৰা মই ঘৰতে কৰোঁ, অনলাইনৰ কাম এইখিনি, ইণ্টাৰনেট কেফেত কৰা কাম। তেওঁলোকে মোক কৰিব কয়, মানে কৈছে এইটো আপুনিয়ে কৰি দিয়ক, সেনেকুৱা আৰু। 8,000 লয়? নলওঁ, কিয় ল'ম? আপোনাক খৰচটো কৰি দিলোঁ। কেনেকৈ 8,000 ল'ম? মই আপোনালোকক খৰচটো কৰি দিলোঁ। চিডৰ 1,000, পেষ্টিচাইডৰ 1,500, আৰু ফাৰ্টিলাইজাৰৰ হ'ল 1650, কেনেকৈ 8,000 হ'ব কওকচোন? মানে কি? আপোনাৰ চিডৰ কাৰণে, পেষ্টিচাইডৰ কাৰণে BSc লাগিব, আৰু ফাৰ্টিলাইজাৰৰ কাৰণে BSc লাগে, কিন্তু চিডৰ কাৰণে নালাগে বাৰু। কিবা ডকুমেণ্ট লাগে, যি ডকুমেণ্ট লাগে তেওঁলোকক মই বুজাই দিওঁ। BSc নথকা মানুহে কি পাইছে? চিডত BSc নালাগে নহয়। আৰু এইৰ যিটো লাইচেঞ্চ কি সাৰৰ লাইচেঞ্চ BSc নথকা কোনে পাইছে? দেখাই দিব লাগিব আপোনালোকে, কোনোতো পোৱা নাই এতিয়ালৈ। কেনেকৈ দেখাই দিব নোহোৱাকৈ? আপোনালোকে দেখাই দিলে মানি ল'ম, যদি হৈছে। BSc নোহোৱাকৈ যদি হৈছে দেখাই দিম। আপোনাক 8,000 টকা দিয়া বুলি একদম মিছা কথা। শুনক, ফাৰ্টিলাইজাৰৰ কাৰণে হয়তো BSc হ'ব লাগিব, নহ'লে বা ট্ৰেইনিং পাছ কৰিব লাগিব। ফাৰ্টিলাইজাৰৰ এটা ট্ৰেইনিং হয়, এই দুটাই অপশ্যন আছে ফাৰ্টিলাইজাৰৰ কাৰণে, বেলেগ অপশ্যন নাই। তাৰমানে আপুনি অফিচত যিখিনি কাম বাহিৰত কৰিব লাগে সেইখিনি আপুনিয়ে কৰি দিয়ে ঘৰৰ পৰা? যদি মোক কোনোবাই কয় সেইখিনি কৰি দিওঁ আৰু। এই দুয়োগৰাকী ব্যক্তি অবৈধভাৱে কাৰ্যালয়টোত ক্ষমতাৰে বলিয়ান হৈ পৰাৰ আঁৰত আছে কোন, তাৰ আমাৰ অনুসন্ধান আছে অব্যাহত। এই কাৰ্যালয়টোত সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত ইতিমধ্যে গুৱাহাটীৰ খানাপাৰাস্থিত অসম চৰকাৰৰ কৃষি সঞ্চালকৰ কাৰ্যালয়ত লিখিতভাৱে অভিযোগ দাখিল কৰিছে কেইবাজনো লোকে। তাৰ পিছতো এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ আঁৰত আছে ৰহস্য। পৰৱৰ্তী প্ৰতিবেদনত পোহৰলৈ আহিব আৰু কোন বিষয়া কৰ্মচাৰী জড়িত আছে ইয়াৰ লগত। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু